নমস্কাৰ এই ভিডিঅ'টো আছিল 3 ফেব্ৰুৱাৰী সোমবাৰৰ দিনাখন আৰু সেই দিনাখন আছিল সৰস্বতী পূজা লগতে আছিল গণেশ পূজাও মুখত এক সুকীয়া স্মাইল লৈ হাজবেণ্ড আৰু মই গৈ আছো আমাৰ জীৱনৰ প্ৰথম কাৰ কিনিবলৈ যাওঁতে গৈ আছো স্কুটিত আৰু আহোঁতে আহিম কাৰত আৰু আমি পাই গলো গড়চুকৰ পদ্দাৰ হাউস যৰ পৰা আমি কাৰখন কিনিছিলো আৰু বৰ্তমান গৈ আছো আমি ওপৰলৈ কিছুমান ফৰ্মেলিটিজ আছে এতিয়া আমি আটাইবোৰে ওয়েট কৰি আছো আৰু কমেও আমি 1 ঘণ্টামান ওয়েট কৰিব লগা হৈছে আৰু এনেতে বাইদেউ গৰাকী আমাৰ সকলোৰে বাবে একাপ চাহ লৈ আহিলে মইতো বাৰু চাহৰ প্ৰতি ইমান ইন্টাৰেষ্টেড নহয় কিন্তু কেতিয়াবা যেতিয়া টোপনি ধৰে যেতিয়া কামত বহি থাকিলে টোপনিত লালকাল হৈ পৰো তেতিয়া আমাক চাহ কাপে টোপনি ভাঙি দিয়ে আৰু এনাৰ্জেটিক কৰি তোলে গতিকে চাহ কাপকটো ইমান ইগনোৰ কৰিব নোৱাৰা আৰু এয়া আমাৰ এতিয়া লাষ্ট প্ৰসেসিং চলি আছে এইটো কমপ্লিট হলে আমি আমাৰ কাৰখন ডেলিভাৰি লব পাৰিম এতিয়া গৈ আছো আমি বৰ্তমান তললৈকে আৰু ফাইনালি সেই সময়কন আহি পালেহি যোনটো সময়ৰ বাবে আমি অতি আগ্ৰহেৰে ওয়েট কৰি আছিলো আৰু ফাইনালি আমি আমাৰ কাৰখন লৈ উলাই আহিলো এতিয়া আমি প্ৰথমতে যাম গণেশ মন্দিৰলৈ গড়চুকৰ এক্সেল কেয়াৰখন পাৰ হৈ কিনে গড়চুকে নে কি কয় হেখিনি বাৰ নাজানো কিন্তু এক্সেল কেয়াৰ মেডিকেলৰ কাষতে এটা গণেশ মন্দিৰ আছে সেই মন্দিৰটোতে আমি পূজা কৰিম আৰু এতিয়া গৈ আছো কাৰত তেলটো ভৰোৱা নাথাকে নহয় এনে অকমান কিবাকে চলাই নিব পৰাকে হিয়তে ভৰাই দিয়ে 1 লিটাৰ মান চাগে আছিল আৰু এতিয়া আমি তেল ভৰাই আহি আমি প্ৰথমতে আহিলো মন্দিৰত আৰু এয়া হল হেতু গণেশ মন্দিৰ যোনটো মন্দিৰৰ কথা মই অলপ আগতে কৈ আছিলো এতিয়া বৰ্তমান আমি গৈ আছো ওপৰলৈকে এবাৰ আপোনালোকক মন্দিৰটো দেখুৱাই আছো আৰু সঁচাই মন্দিৰটো লৈ আহি বহুত বেছিয়ে ভাল লাগিল যেটো হেদিনা গণেশ পূজা আছিল সৰস্বতী পূজাও আছিল আৰু এয়া হাজবেণ্ডে লৈ আহিলে চাকি ধূপ বুন্দিয়াল লাডু পূজা কৰিবৰ বাবে আৰু মোক মাতি আছে তললৈকে জুতা খুলিব পৰা নাই গতিকে মই তললৈকে নামি গলো আৰু এতিয়া আমি গৈ আছো মেইন মন্দিৰটোত আৰু এয়া আমি পূজা কৰি লাহেকৈ আহিম আৰু বামুণজনক আমাৰ কাৰখন পূজা কৰিবলৈ কৈ আছো আমাৰ কাৰখন ভালদৰে পূজা কৰি দিবলৈ কৈছো যাতে কাৰখন ভালদৰে চলি থাকে আৰু এয়া আমি ভিন্দো মই হাজবেণ্ড তিনিজনে পূজা কৰা হৈয়ে গ'ল আৰু মন্দিৰতো জানে বহুত মানুহ আহি থাকে আৰু তেওঁলোকেও দৰ্শন কৰিলে মন্দিৰৰ আৰু এয়া বামুণজনে আহি আমাৰ গাড়ীখন খুব ধুনীয়াকৈ পূজা কৰিলে ৰাইজ এতিয়া বৰ্তমান খোৱা টাইম আহি পৰিল মই এতিয়া টপককে এটা লাড্ডু মুখত কুমাই দিলো যেহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই আৰু সকলোৱে খালো লাড্ডু আৰু এয়া হৈছে আমাৰ মা বৰ্তমান আমি আহিলো আমাৰ মাহঁতৰ স্কুলত খিচাৰি খাবলৈ যেনটো মোৰ খুব বেছি প্ৰিয় আৰু মায়ে ওয়েট কৰি আছিল এয়া মায়ে হাজবেণ্ডক উলাই দি আছে খিচাৰি আৰু খিচাৰিটো দেখুৱাম চাবচোন আপোনালোকৰো লোভ লাগি যাব এয়া খিচাৰি আৰু লগত ধেৰ আইটেম আছিল
দিনটো লঘোণে থকাৰ পিছত এনেকুৱা এখন খিচাৰীৰ থালি পালে কি লাগে আৰু ৰাইজ। আৰু এয়া খিচাৰী দিয়া হ'ল আৰু চব্জি দিছে, লগত আছে আৰু গুটি আলু ভাজি, আৰু তাৰে লগত আকৌ আছে বিলাহী টক, আৰু তাৰ লগত এয়া পায়সো দিছে এবাটি এবাটি, যোনটো মই নাখাওঁ, যিহেতু গাখীৰৰ আইটেম মই একোৱেই নাখাওঁ। আৰু বৰ্তমান মই খাব আৰম্ভ কৰিম, আৰু এয়া বিলাহী টক কাৰ কাৰ ফেভাৰাইট বাৰু। আৰু এতিয়া ধুনীয়াকৈ আমি খাই লৈ উঠি আমি ঘৰলৈ উভতিব লাগিব, যিহেতু সময় বহুত বেছিয়ে হৈ গৈছে। এতিয়া 4টামান বাজিব চাগে আবেলিৰ। আৰু তাৰপিছত আমাৰ গাড়ীৰ কিছুমান এচেছৰিজো লগাব আছে, সেইবোৰ লগাই কিনেহে আমি ঘৰলৈকে যাব লাগিব। আৰু তাৰপিছত আমি কেইখনমান ফটো উঠিলোঁ। ডেক'ৰেশ্যনটো ধুনীয়া লাগিছে ন, ৱেলকাম টু সৰস্বতী পূজা। মই 2খনমান ফটো উঠিলোঁ, আৰু আমাৰ মাহঁতৰ লগতো কেইখনমান ফটো উঠিলোঁ। এয়া মাৰ বান্ধৱী কেইগৰাকী, তেওঁলোকৰ লগত ফটো উঠিলোঁ। বহুত ভাল লাগিল দিনটো আজিৰ। আৰু এয়া আবেলি সময়ত মই দোকানত সোমালোঁ মিঠাই কিনিবলৈ, সকলোৰে বাবে মিঠাই চিঠাই লৈ আহি